আজি আমাৰ ধুবুৰী চহৰত পাকিস্তানৰ পতাকা ৰাজপথত আমাৰ কোনোবা ৰাখিছে, ভাল কাম কৰিছে। এইটো আমাৰ ধুবুৰীবাসী ৰাইজে আমি তাক ধন্যবাদ জনাইছোঁ। কাৰণ গোটেই ভাৰতবৰ্ষৰ দৰে আমিও প্ৰতিবাদ কৰিছোঁ। ধুবুৰী ৰাইজ হিচাপে আমিও গৰিহণা জনাইছোঁ। যে নিন্দনীয় কাম কৰিছে আমাৰ পাকিস্তানৰ উগ্ৰপন্থীয়ে, তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু অহা দিনত যাতে ভাৰত চৰকাৰে এইটো ডাঙৰ পদক্ষেপ লয়, তাৰ কাৰণে আমি গোটেই ভাৰতবৰ্ষ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে 140 কোটি আমি ভাৰতবাসী এক লগত হৈ আমি মোদীক সমৰ্থন জনাইছোঁ। হয়, এই ৰাজপথত পাকিস্তানৰ পতাকা আমাৰ ইয়াত পৰি আছে, পাঁচমৰত বিভিন্ন ঠাইত, তাৰ ওপৰেদি মানুহে গৈ আছে, গাড়ী ঘোঁৰা গৈ আছে। আৰু এইটোতো মানে ডাঙৰ কথা নহয়, এতকৈ ঘৃণনীয় কাম কৰিব লাগে। পাকিস্তানক প্ৰত্যুত্তৰ জবাব দিব লাগে ভাৰত চৰকাৰত। কাৰণ আমি বহুত সহ্য কৰিছোঁ, এইবুলি আৰু সহ্য নহয়। এইবাৰ আমি নৰেন্দ্ৰ মোদী আমি ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আপুনি প্ৰত্যুত্তৰ দিয়ক, জবাব দিয়ক, নহ'লে অহা দিনত ইয়াতকৈ ভয়ংকৰ কিবা হ'ব পাৰে।